এবাৰ গাঁও প্ৰধানৰ বিৰুদ্ধে চৰকাৰী ভূমি বেদখলৰ অভিযোগ উঠিছে। গাঁও প্ৰধান হৰিলাল দাসৰ বিৰুদ্ধে জাগিৰোডৰ শান্তিনগৰত ওলাই আহিল ৰাইজ। চিতা দেউৰী নামৰ এগৰাকী মহিলাৰ ভূমি বেদখল কৰি হৰিলাল দাসে পকীঘৰ নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। ক্ষমতাৰ অপব্যৱহাৰ কৰি স্থানীয় লোকক ভয় ভাবুকি দিয়াৰ অভিযোগ হৰিলাল দাসৰ বিৰুদ্ধে। মাটিৰ মালিকৰ অজ্ঞাতে নিজৰ নামত জালিয়াতিৰে নাম জাৰি কৰি নিৰ্বিঘ্নে নিৰ্মাণ কাৰ্য চলাই গৈছে গাঁও প্ৰধান হৰিলাল দাসে। আৰু এই কথা অৱগত হোৱাৰ পিছতেই মাটিৰ গৰাকী আৰু অঞ্চলটোৰ ৰাইজে এফালৰ পৰা ভাঙিছে পকী দেৱালসমূহ। এক্সকেভেটৰেৰে উচ্ছেদ কৰিলে ভূমি। অতি শীঘ্ৰে বিষয়টো তদন্ত কৰি হৰিলাল দাসক বৰ্খাস্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। হৰিলাল দাসে মোৰ মানে চলনা কৰিকে মই একো নাজানো। 15 লেচা মাটি কি চাল কৰি তাৰ নামত উঠাইছিল মই গম পোৱা নাছিলো। পূজা কমিটিৰ ৰাইজে যদি নগলে হয় মই আজিও এইখিনি গম নাপালো হয়। তাৰমানে এনেকা কৰিছে, সি চাকৰি পৰা তাক খেদিবই লাগে। তাৰ লাইফত এইবিলাক থাকিব নালাগে। আৰু তাৰ চৰিত্ৰবিলাক বহুত বেয়া। য'তে যায় ত'তে মাইকী মানুহ নাম্বাৰ বিচাৰে, মতা মানুহ নোহোৱা সুবিধা বিচাৰি বিচাৰি যায়। মানে সি বহুত বেয়া বেয়া হেৰিবিলাক কৰি থাকে। গাঁও প্ৰধান গাঁও প্ৰধান হ'বই নালাগে। সি পতা মাটি ম্যাদী পাতা হয়, তাৰ নামত উঠাই লৈছে। হয়, আজি হৰিলাল দাস নামৰ যিজন গাঁও প্ৰধান বুলি আমি শুনা পাইছোঁ, তেওঁ এজন চৰকাৰী বিষয়া হয়। আজি এই বাইদেউগৰাকী মাটিখিনি তেওঁ নিজৰ নামত কেনেকৈ জালিয়াতি কৰি তেওঁ নিজৰ নামত তুলি ল'ব পাৰিলে। গতিকে চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ, এজন গাঁও বিষয়া হৈ গাঁও প্ৰধান হৈ চৰকাৰী বিষয়া হৈ তেওঁ পদৰ পৰা আঁতৰাব লাগে। আৰু তেওঁৰ লগত যোন ব্যক্তি জড়িত আছে সকলোখিনি আইনগত ব্যৱস্থা কৰি তেওঁলোককো এটা উচিত শাস্তি দিব বুলি প্ৰশাসনৰ ওচৰত আমাৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা এটা